আজি কলমৌ শাক খাম দেই দৰ্শকসকল সকলোলৈকে স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টিলৈ আশা কৰোঁ সকলোৰে ভাল এয়া কঁঠাল গুটি গুচাই লৈছোঁ কঁঠাল গুটি কলমৌ আৰু লগতে এটা তৰৈ দিছোঁ বনাম আৰু পিছে পৰে কাটি লৈছোঁ এইকেইটা চাউল তিয়াই লৈছোঁ তিয়াই কৰি হ'ল আৰু টুকি থৈছোঁ দেই অলপ সময় তিয়াই ৰাখিলোঁ এতিয়া পিঠাগুড়ি খুন্দিব লাগিব এয়া দেখিছে নহয় কিহৰ কাৰণে পিঠাগুড়ি খুন্দিম এইটো হৈছে মস্ত পকি থকা কঁঠাল দুদিনমান হ'ল এতিয়া খোৱাহে নাই ইমান গৰম পৰিছে গৰমত গৰম বস্তু খাম আৰু এয়া ঢেঁকী নাই সেইকাৰণে মিক্সাৰতে দি লৈছোঁ আৰু এতিয়া পিঠাগুড়িকেইটা ভাজিব লাগিব ভাজি কৰি আজি ভিডিঅ'টো আপোনালোকলৈ বনাইছোঁ কিন্তু কালিলৈহে আমি পিঠাগুড়ি আৰু পকা কঁঠাল খাম ৰাতিপুৱা খাম মানে এইখিনি ভাজি কৰি ধুনীয়াকৈ থৈ দিম আৰু এয়া মই কেৰাহীত ভাজিলোৱে আপোনালোকক অলপ দেখাইছোঁ আৰু কিনো দেখাম আৰু আপোনালোকক ন ডেইলি যিখিনি কাম কৰোঁ ঘৰৰ সেইবিলাকে দেখাই থাকোঁ আৰু এয়া তৰৈ কলমৌ কঁঠাল গুটি আৰু তাতে মচুৰ দালি দি দিলোঁ এয়া দাইলখন হ'ব আৰু হ'বৰ টাইমতহে দেখাইছোঁ দেই